আলি আই লিগাং হল মিচিং জনগোষ্ঠীসকলৰ এক কৃষিজীৱী উৎসৱ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আলি আই লিগাং উৎসৱ উদযাপন কৰি থকা হৈছে। সমান্তৰালকৈ কিন্তু ধুবুৰী জিলাৰ বিলাসীপাৰাতো দেখা গৈছে এই আলি আই লিগাং উৎসৱ পালন কৰা। মই উপস্থিত আছোঁ বিলাসীপাৰাৰ গাগটাপাৰাত আৰু গাগটাপাৰা এনেদৰে যিসকল মিচিং জনগোষ্ঠীয় লোক আছে তেখেতসকলে কিন্তু এই বিলাসীপাৰা গাগটাপাৰাত এনেদৰে আলি আই লিগাং উৎসৱটি পালন কৰা পৰিলক্ষিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কিন্তু এখেতসকলৰ বসতি কিন্তু কৰ্মসূত্ৰে তেখেতসকলে বিলাসীপাৰাত থাকিব লগা হৈছে আৰু সেই ইয়াতে সকলো মিচিংসকল একগোট হৈ এনেদৰে যি আলি আই লিগাং উৎসৱটি এনেদৰে পালন কৰা পৰিলক্ষিত হৈছে। আৰু ভিডিঅ' জাৰ্ণালিষ্ট মুনমি কলিতাই কিছু দৃশ্য দেখুৱাই আছে যে এয়া হৈছে বিলাসীপাৰাৰ দৃশ্যাংশ আৰু বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত কিন্তু যিসকল মিচিং জনগোষ্ঠীয় লোক আছে তেখেতসকলে কৰ্মসূত্ৰে এই বিলাসীপাৰা বিভিন্ন প্ৰান্তত থাকে আৰু আজিৰ দিনটোত সকলোৱে একগোট হৈ এই আলি আই লিগাং উৎসৱটি পালন কৰা পৰিলক্ষিত হৈছে। আৰু আলি আই লিগাং হ'ল ফাগুন মাহৰ প্ৰথম যি বুধবাৰ, এই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱটি পালন কৰা হয় আৰু এই আলি আই লিগাং হ'ল এক কৃষিভিত্তিক উৎসৱ আৰু সেই তেখেতসকলে এনেদৰে উদযাপন কৰিছে এই আলি আই লিগাং আৰু সকলোৱে নাচি বাগি এনেদৰে এই কৃষিভিত্তিক যি উৎসৱ এই উৎসৱটি পালন কৰা পৰিলক্ষিত হৈছে। আৰু বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত তেখেতসকলে কিন্তু কৰ্মসূত্ৰে থাকিব লগা হৈছে আৰু সেই নিজৰ ঘৰখনক এৰি এনেদৰে বাহিৰত থাকিব লগা হৈছে যদিও কিন্তু তেখেতসকলে আজিৰ দিনটোত সকলোৱে একগোট হৈছে আৰু মিচিংসকলৰ তেখেতসকলৰ যি আলি আই লিগাং উৎসৱ আৰু এই আলি আই লিগাং উৎসৱটি এনেদৰে উদযাপন কৰি আছে। এক সুন্দৰ পৰিৱেশ, কাৰণ বিভিন্ন প্ৰান্তৰ কিন্তু এখেতসকল কিন্তু ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহি বিলাসীপাৰাৰ বিভিন্ন স্থানত নিজৰ কৰ্ম কৰি থকা পৰিলক্ষিত হয় আৰু আজিৰ এই দিনটো যি আলি আই লিগাং উৎসৱ, এই লিগাং উৎসৱটি এনেদৰে তেখেতসকলে সুন্দৰভাৱে উদযাপন কৰিছে যদিও নিজৰ ঘৰখনক এৰি বাহিৰত থাকিব লগা হৈছে, তথাপি কিন্তু তেখেতসকলে যি নিজৰ উৎসৱ সেইটো পাহৰি যোৱা নাই আৰু এনেদৰে সকলোৱে একগোট হৈ এক সুন্দৰ পৰিৱেশৰ আয়োজন কৰিছে আৰু কেইবাদিন ধৰি তেখেতসকলে এই আলি আই লিগাং উৎসৱটি পালন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছিল আৰু সেই আজি যিহেতু ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু ফাগুন মাহৰ এই প্ৰথম বুধবাৰটোত এনেদৰে সকলোৱে একগোট হৈ নাচি বাগি তেখেতসকলে আলি আই লিগাং উৎসৱটি পালন কৰিছে আৰু এনেদৰে যি ক'ব গ'লে এক কৃষিভিত্তিক উৎসৱ আৰু সেই তেখেতসকলে নাচি বাগি এনেদৰে এই উৎসৱটি পালন কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত এগৰাকী বাইদেউ আছে, তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। আজি সমগ্ৰ অসমবাসী মিচিংসকললৈ মই আলি আই লিগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাল লাগিছে, বহুত ভাল লাগিছে। আমি ইয়াত যে বহুত দূৰ দূৰণিৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহি যে ইয়াতে আমি একেলগে গোট খাই আলি আই লিগাং উদযাপন কৰিব পাৰিছোঁ, সেয়া আমাৰ কাৰণে সৌভাগ্য। আৰু ইয়াতে সকলোৱে মানে ইয়াত সহযোগ কৰিছে, ইয়াত যিমানখিনি আছে মানুহ এই সকলোৱে ধুনীয়াকৈ সহযোগ কৰিছে। ধন্যবাদ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আলি আই লিগাং। আপোনালোকৰ চেনেললৈকে শুভেচ্ছা জনাইছোঁ আলি আই লিগাঙৰ উপলক্ষে। আৰু বাইদেউ আৰু ছাৰহঁতে ইতিমধ্যে আলি আই লিগাঙৰ সম্পৰ্কে বিস্তৃত তাৎপৰ্যখিনি বিৱৰণ কৰিলে, তথাপিতো মই আলি আই লিগাং মানে কি তাৰ বিষয়ে তাৎপৰ্য কিছু আগবঢ়াব বিচাৰিছোঁ। আলি আই মানে হৈছে গুটি মানে ফল এই লিগাং মানে ইচ্ছা পৰ্ব। সেইটো কাৰণে আমাৰ মিচিং জনজাতিসকলে আমাৰ ফাগুন মাহৰ পৰ্ব মানে এইটো মানে ফাগুন মাহৰ প্ৰথম বুধবাৰটো এইটো কাৰ্যসূচী হয়। লগতে আমাৰ বিভিন্ন ধৰণৰ ইয়াতে গুমৰাং নৃত্য, এইটো গুমৰাং নৃত্য এটা আমাৰ ইয়াত গুমৰাং নৃত্য প্ৰদৰ্শন কৰা হয়। দা নিচাৰ লগতে ইয়াত গুমৰাং নৃত্য আমি প্ৰদৰ্শন কৰা হয়। হৈছে বিলাসীপাৰাৰ দৃশ্যাংশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু ধুবুৰী জিলাৰ বিলাসীপাৰাতো এই আলি আই লিগাং উৎসৱটি সুন্দৰভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে
ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত যিসকল মিচিং লোকসকল আছে তেখেতসকলে কৰ্মসূত্ৰে বিলাসীপাৰা বিভিন্ন স্থানত তেখেতসকলে বসবাস কৰি আছে আৰু এই উৎসৱটি উদযাপন কৰাৰ কাৰণে কিন্তু কেইবাদিনৰ পৰাই এই প্ৰস্তুতি চলাই গৈছিল আৰু আজি যিহেতু ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু প্ৰথম বুধবাৰটো তেনেদৰে তেখেতসকলে যি আলি আই লৃগাং উৎসৱটি পালন কৰিছে তাৰে কিছু দৃশ্যাংশ ভিডিঅ' জাৰ্ণালিষ্ট মুনমী কলিতাই ইতিমধ্যে গ্ৰহণ কৰিছে এই দৃশ্যাংশ আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ কি ক'ব আপোনালোকে ইয়াতে উদযাপন কৰি আছে ইয়াতে সমূহ অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ বহুত শুভেচ্ছা থাকিল ইয়াতে খুবেই ভাল লাগিছে বাৰু আলি আই লৃগাং আমি চবেই ইয়াত কৰ্মৰত গোট হৈ আছে বাইদেউসকলৰ লগত সহযোগ কৰিব পাৰে সঁচাকৈ খুবেই ভাল লাগিছে ইয়াত মানে আনন্দ পাইছোঁ ঘৰলৈ যাব নোপোৱাত আমিতো ইয়াত বাইহঁতৰ লগত সহযোগ কৰিব পাৰে সঁচাকৈ বহুত আনন্দিত সুখী হৈছোঁ আহিব চবেই তাৰপিছত যেতিয়া উৎসৱ হয় তেতিয়া সকলোৱে নিজৰ ঘৰখনত থাকিলে ভাল লাগে কিন্তু আপোনালোকে কৰ্মসূত্ৰে বাহিৰত আছে কেনেকুৱা আজি অনুভৱ কেনেকৈ মানে ইয়াতো চবে নিজৰ মানুহক লগ পাই খুব ভাল লাগিছে ঘৰলৈ ইমানটো কিবাই হোৱা নাই ইয়াতে চবেই নিজৰ মানুহক লগ পাই ইয়াতে আলি আই লৃগাং পাতি খুব আনন্দ হৈছোঁ ঘৰলৈ যাব নাপালে মানে ইয়াতে চবেই আনন্দ কৰি ফূৰ্তি কৰি আলি আই লৃগাং পাতিছে সেইকাৰণে মনটো ভাল লাগিছে ধান সিঁচা পৰ্ব এই পৰ্বটো ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে আৰু ভিডিঅ' জাৰ্ণালিষ্ট মুনমী কলিতাই কিছু দৃশ্য দেখুৱাই আছে যে এয়া হৈছে বিলাসীপাৰাৰ দৃশ্যাংশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আলি আই লৃগাং উৎসৱটি মিচিংসকলৰ যি উৎসৱ এই উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয় সমান্তৰালকৈ কিন্তু ধুবুৰী জিলাৰ বিলাসীপাৰাতো দেখা গৈছে এই আলি আই লৃগাং উৎসৱ পালন কৰা হয় আচলতে এয়া যি কৃষিভিত্তিক উৎসৱ বুলি ক'ব পাৰোঁ আৰু সেই ধান সিঁচা পৰ্ব আৰু এখেতসকলে এই পৰ্বটি সুন্দৰভাৱে উদযাপন কৰিছে আৰু এনেদৰে ধান সিঁচাৰ কিছু দৃশ্যাংশ এয়া সৰুকৈ নাঙল বনাইছে আৰু এনেদৰে শস্য সিঁচাৰ কিছু দৃশ্যাংশ আৰু এনেদৰে নাঙল আৰু জোঙালেৰে এনেদৰে হাল বোৱাৰ কিছু দৃশ্যাংশ আলি আই লৃগাং এক কৃষিভিত্তিক উৎসৱ আৰু এনেদৰে তেখেতসকলে যি কৃষি কৰ্ম কৰাৰ পিছত এনেদৰে ভাগৰুৱা অনুভৱ কৰিছে আৰু সেই অলপ খোৱাৰ কিছু আয়োজন কৰিছে আৰু এই দৃশ্যাংশ ভিডিঅ' জাৰ্ণালিষ্ট মুনমী কলিতাই গ্ৰহণ কৰিছে আজি ফাগুনৰ প্ৰথম বুধবাৰ এই বাৰটোতেই আমাৰ মিচিং সম্প্ৰদায়ৰ প্ৰথম আহু ধানৰ খেতি যিটো বীজ সিঁচা পৰ্ব আৰম্ভ হয় আনুষ্ঠানিকভাৱে আজি উজনি অসমৰ এই জনগোষ্ঠী যিটো য'ত আছে তাৰ লগতে সমগ্ৰ উজনি অসম আজি ৰঙা ৰাঙলী হৈছে আলি আই লৃগাঙৰ গুমৰাগ ঔনিতমৰ সুৰেৰে ঠিক তেনেকৈ আজি ধুবুৰী বিলাসীপাৰাত কেইজনমান প্ৰবাসী শিক্ষক আছে বহুত শিক্ষক ইয়াত আছিল গুচি গ'ল তেতিয়া অলপ ডাঙৰকৈ ইয়াত আলি আই লৃগাং পাতিছিল আজি যদিও কেইজনমান আছে নিজৰ পৰম্পৰা সংস্কৃতি ৰক্ষা কৰি তেওঁলোকে আজি এটা মৰংঘৰ হেৰি কৰিছে অলপ সৰু সুৰাকৈ ছাই আপঙো তৈয়াৰ কৰিছে তৈয়াৰ কৰি তেওঁলোকৰ পৰম্পৰাগত যি খাদ্য যিমানখিনি পাৰে এই খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে
আৰু এই প্ৰস্তুত কৰাৰ ময়ো যিহেতু উজনি অসমৰ আহোম সম্প্ৰদায়ৰ মানুহ সেই হিচাপে তেওঁলোকৰ লগত আজি উজনি অসমৰ সকলো সম্প্ৰদায়ৰ কাৰণে এটা উৎসৱ। এই উৎসৱটো সকলোৰে উৎসৱ সদায় সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উৎসৱ হয়। গতিকে এই উৎসৱটো ইয়াতো পালন কৰিছোঁ। ইয়াতো আপোনালোকৰ দৰে মানুহ আহি ইয়াত উপস্থিত হৈছেহি। আজি এই আলি আই লৃগাঙৰ মানে যিটো দিনটোত পবিত্ৰ দিনটোত আমি সকলোলৈ শুভেচ্ছা সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ধুবুৰীবাসী হৈ ধুবুৰীত থাকি এই পৰম্পৰাটো ৰক্ষা কৰি আমি সকলোকে যে বিলাই দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে এই শিক্ষক মুষ্টিমেয় কেইজনমান শিক্ষক যে আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনন্দ ফূৰ্তি কৰাৰ কিছু দৃশ্যাংশ আৰু এয়া হৈছে বিলাসীপাৰাৰ দৃশ্যাংশ। বিলাসীপাৰাত এনেদৰে আলি আই লৃগাং উৎসৱ উদযাপন কৰিছে। আচলতে এখেতসকল মিচিং জনগোষ্ঠীয় যদিও কৰ্মৰ সূত্ৰে কিন্তু বাহিৰত থাকিব লগা হৈছে আৰু সেই জিলাখনৰ বিভিন্ন প্ৰান্তত তেখেতসকলে একগোট হৈ কেইবাদিন ধৰি এই আলি আই লৃগাং উদযাপন কৰাৰ কাৰণে তেখেতসকলে প্ৰস্তুতি চলাইছিল। আৰু আজি যিহেতু ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু প্ৰথম বুধবাৰটোত এনেদৰে আলি আই লৃগাং উদযাপন কৰাৰ কিছু দৃশ্যাংশ। ভিডিঅ' জাৰ্ণালিষ্ট মুন্মি কলিতাৰ সহযোগত বিলাসীপাৰাৰ পৰা মই দুলাল কলিতা, A News 24/7।